হেল্ল'। হেল্ল'। This call is now being Hello. recorded. হেল্ল'। মই যোৰহাট এডিচনেল এছ পিয়ে কৈ আছোঁ। হয় ছাৰ কওক। হয়, আপোনাৰ নামতে ইয়াত আপোনাৰ এক্স ৱাইফ বৰ্ণালী বৰুৱা আপোনাৰ কেছ হেৰি এটা দিছে। হয় আপুনি জনাব। ঘৰত আপুনি বোলে 7টাৰ পৰা আপোনালোক মানুহ নাই ইয়াত দৌৰাই ফুৰিছে। ছাৰ মেইন কথাটো শুনক, তেখেতসকল আহিব বুলি আমাক জনোৱা নাই। নহয়, আপুনি মেইন কথাটো সেইটো মই বুজিলো। আৰু মেইন আমি কথাটো আহিছো আপুনি ৰাতিপুৱা গম পালে নাই আপুনি? ৰাতিপুৱা আমি যেতিয়ালৈ গম পাইছো তেতিয়ালৈ আমি মৰাণ পাৰ হৈ আহিছো ছাৰ। আমি মৰাণৰ পৰা আপুনি উভতি কেনেকে আহিব? আপুনি এতিয়া ক'ত আছে? মই আপোনাৰ ফোন নহ'লে ট্ৰেচিঙত লগাই পেলাই আপোনাৰ সেইটো উলিয়াই ল'ম। এতিয়া আমি ডিমৌত আছো। ক'ত আছে? ডিমৌ। ডিমৌৰ পৰা ইয়াত পাবলৈ কিমান টাইম লাগিব আপোনাৰ? ডিমৌৰ পৰা পাওঁতে আপোনাৰ কিমান দেৰি লাগিব? এতিয়া কিমান দেৰি লাগিব সেইটো কৰিব নোৱাৰিম ন ৰাতি। নে আপোনাক ঘূৰিবলৈ মন আছে নে আপোনালোকে এই ফেমিলিটো হেৰেছ কৰি থাকিবলৈ মন আছে? ছাৰ ফেমিলিটো হেৰেছটো আমি কেতিয়া কৰিলো? আপুনি হেৰেছে কৰি আছে অথনিৰ পৰা। ছাৰ শুনক, প্ৰথম আপুনি কথাটো হৈছে প্ৰথমবাৰ আপুনি 4টাত পাম বুলি কিয় ক'লে তেতিয়াহ'লে? 4টাত পাম বুলি কৈছিলো। মই হেৰিয়ালৈ আহিছিলো ন, নিজৰ কামত আহিছিলো। কামটো আপোনাৰ নহ'লে। তাৰপিছত যেইডাল 7টা টাইম দেৰিটো কিয় দিলে? তাৰপিছতো দেৰি হৈছে ন। কি এতিয়া কামত গৈছে আপুনি? মোৰ নিজৰ পাৰ্চনেল কামত। কওক, আপুনি পাৰ্চনেল কামটো কওক, পুলিচে সুধি আছো। গম পাইছো সুধি আছে ছাৰ, কিছুমান নিজৰ পাৰ্চনেল আছিলে ন। আপোনাৰ পাৰ্চনেল কামটো কওক। মই মানুহ এজন লগ কৰিবলৈ আহিছিলো। আপুনি লগ ভালে পোৱা নাই। ভালে ইয়ালৈ আহিব নে মই পুলিচ পাৰ্টি লৈ পেলাই আপোনাক উঠাই লৈ আহো? কোনটো বিচাৰিছে আপুনি? মই এতিয়া ছাৰ ডিমৌত আছো। ডিমৌৰ পৰা যাওঁতে মোৰ টাইম লাগিব। কিমান টাইম লাগিব আপুনি? 3 ঘণ্টামান লাগিব চাগে। আপুনি একজেক্ট মোক টাইমটো দিয়ক। এতিয়া 8টা বাজিছে, আপুনি একজেক্ট ইয়াত কেইটা বজাত পাবহি? মই ছাৰ ৰাতি হয়, ছোৱালীজনী আছে, মোৰ বেবী আছে। মই তেনেকে মোৰ আপোনাক সেইটো এতিয়া মতলব নাই। মোৰ এতিয়া যিটো হেৰি আছে, আপোনাৰ বেবী আছে, বেবীৰ মাকৰো বেবী হয়, আপোনাৰ বেবী নহয়। আপুনি মাকৰ অকলে বেবী জন্ম দিয়া নাই যদি চাগে মই জনাত। শুনক, যদি মাকৰ বেবী হলে মাকৰ বেবী হয়, কিন্তু এতিয়া ছোৱালীজনী আৰু আমাৰ এতিয়া বিশেষকে আমাৰ ডিভৰ্চ চলি আছে কেছটো। কেছটো এতিয়া মই গম পাইছো, কৰ্টত মই আছে। আপোনাৰ গোটেই ৰিপৰ্টটো মই পঢ়িলো। কৰ্টত আছে এতিয়া কেছটো। আৰু তাত আপোনাৰ তেখেতসকলে হৈছে, আমাক যেতিয়া তেখেতসকলে ফোন কৰিছে তেতিয়াহলে আমি মৰাণ পাৰ হৈ আহিছো। আৰু নিজৰ কাৰণে নিজৰ কামত আহিছো। তেখেতসকলে সেইটো এটলিষ্ট ক'ব লাগে যে আগদিনাখন যে আমি কাইলৈ যাম। কাৰণ আমাৰো নিজৰ কিছুমান নহয়, হেৰি আছে ন। এটা কথা কওক, আপোনাক আগদিনা কওক, পিছদিনা কওক, যিটো কওক, আপোনাৰ আজি যিটো ক'লে বস্তুটো, আপুনি এটা বেলেগ বেলেগ টাইম দি পেলাই ঘূৰাই কিয় ফুৰিছে? ছাৰ পাৰ্চনেল টাইম আছে যদি আপুনি একেচাৰে নাই শুনিলো কোৱা কিয়? মানে কি, মোৰ ভাগৰ আপোনাৰ নিজৰ যিখিনি কাম আছে মই সেইখিনি কৰিম বুলিয়ে হেৰি কৰিব পাৰিম ন। কাৰণ আপোনাৰ আজি কাম ওলালে মানে? তেখেতসকলে তেতিয়াহ'লে ত ইমান আপুনি কেইদিনতো আপুনি এইমাত্ৰ তেখেতসকলেতো ক'লে যে ইমান আপুনি কেইদিন অহা আপোনাৰ নাছিলে ন। ৰ'ব, আপুনি এইমাত্ৰ ক'লে আপোনাৰ পাৰ্চনেল কোনোবা মানুহক লগ ধৰিব আছে। আপোনাৰ মা দেউতা কিয় নাই ইয়াত? মা দেউতাকো লৈ আহিছো ন, নিজৰ কিয় লৈ কিছুমান আহিছে? মা দেউতাৰ কাম আছিল নি তাত? মা দেউতাৰ কাম আছে ন। আপুনি মা দেউতাৰ লগত কথা পাতক মোক। মা দেউতা এতিয়া মোৰ ওচৰত নাই, খাবলৈ গৈছে। ক'ত আছে? খাব গৈছে। মই আপোনাৰ মোবাইল অলৰেডি মই আপোনাৰ ট্ৰেচিঙত লগাইছো। যদি আপুনি যোৰহাটত কোনোবা আছে নহয়